নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ই-পাঠশালা অসম। আজি আমি ডিছকাছ কৰিম 2019 চনত হৈ যোৱা অইল ইণ্ডিয়া কম্পিউটাৰ বেছড এক্সামৰ ছেকেণ্ড পাৰ্ট। আমি আগৰ পাৰ্টত ইংলিছৰ কুৱেশ্যনসমূহ ডিছকাছ কৰিলোঁ। এতিয়া আমি ডিছকাছ কৰিম ৰিজনিঙৰ 15টা কুৱেশ্যন। এই সকলোবিলাক কুৱেশ্যন 2019 চনত নৱেম্বৰ মাহত অইল ইণ্ডিয়াৰ কম্পিউটাৰ বেছড এক্সামত অহা কুৱেশ্যনসমূহ। যদি আমাৰ আগৰ ভিডিঅ'খিনি চোৱা নাই তেন্তে ভিডিঅ'সমূহ চাবলৈ আমাৰ প্লেলিষ্টত গৈ সকলো ভিডিঅ' চাব পাৰিব। যদি আমাৰ ভিডিঅ'সমূহ ভাল পাইছে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'ৰ ৰেগুলাৰ আপডেট পাই থাকিবলৈ আমাৰ ভিডিঅ' চেনেল ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো ৰেংকিং টপিকৰ পৰা কুৱেশ্যন হয়, আৰু ফাৰ্ষ্ট কুৱেশ্যন এনচাৰ কি হয় বাবে এই গোটেইখিনি কুৱেশ্যনবিলাক ভালকৈ ভিজিবল হোৱা নাই। ভিজিবল নোহোৱাৰ বাবে মই ভিজিবল হোৱাকৈ মই টাইপ কৰি থ'লোঁ। প্ৰথম কুৱেশ্যন হৈছে, ইন এন এক্সামিনেশ্যন 5 ষ্টুডেণ্টছ গট ডিফাৰেণ্ট পাৰ্চেণ্টেজ অফ মাৰ্ক। এটা এক্সামিনেশ্যনত টোটেল 5জন ষ্টুডেণ্ট আছিল আৰু তেওঁলোকে ডিফাৰেণ্ট পাৰ্চেণ্টেজ মাৰ্ক পাইছিল। সানিয়া স্ক'ৰ্ড মোৰ দেন নেহা। সানিয়া স্ক'ৰ্ড মোৰ দেন নেহা। সানিয়াই নেহাতকৈ বেছি মাৰ্ক পাইছিল। বাট সানিয়া স্ক'ৰ্ড মোৰ দেন নেহা বাট লেছ দেন শিল্পা। বাট সানিয়াই শিল্পাতকৈ কম পাৰ্চেণ্টেজ পাইছিল। হু স্ক'ৰ্ড 70% মাৰ্ক। শিল্পাই 70% মাৰ্ক পাইছিল। শ্ৰেয়া স্ক'ৰ্ড লেছ মাৰ্ক দেন সোনম। শ্ৰেয়া সোনমতকৈ কম মাৰ্কছ পাইছিল। শ্ৰেয়া স্ক'ৰ্ড লেছ দেন সোনম। শ্ৰেয়া সোনমতকৈ কম মাৰ্কছ পাইছিল। বাট মোৰ দেন এভৰি ওৱান এলছ। বাট চবতকৈ বেছি মাৰ্কছ পাইছিল। বাকী যিমান কেণ্ডিডেট আছিল চবতকৈ শ্ৰেয়া বেছি মাৰ্ক পাইছিল। তেন্তে হাইষ্ট পাইছিল সোনম, ছেকেণ্ড হাইষ্ট পাইছিল শ্ৰেয়া, থাৰ্ড হাইষ্ট পাইছিল শিল্পা, ফ'ৰ্থ সানিয়া, আৰু একেবাৰে কম মাৰ্কছ পাইছিল নেহা। এতিয়া কুৱেশ্যনত দিয়া আছে যে ফাইণ্ড আউট হু স্ক'ৰ্ড দ্য ছেকেণ্ড লোৱেষ্ট স্ক'ৰ। দ্য ছেকেণ্ড লোৱেষ্ট স্ক'ৰ হৈছে এনচাৰ হ'ব সানিয়া। সানিয়াই ছেকেণ্ড এনচাৰ অলৰেডি গ্ৰীণত টিক কৰা আছে। সানিয়া হৈছে একেবাৰে ছেকেণ্ড লোৱেষ্ট পোৱা স্ক'ৰ। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 2। ইয়াত কোড নম্বৰ দিয়া আছে, ডিক'ডিঙৰ হয়। ইন এ চাৰ্টেন কোড লেংগুৱেজ ইফ বেডৰুম, কোড লেংগুৱেজত বেডৰুম লিখা আছে 6853009, আৰু কাপবোৰ্ড কোডত লিখা আছে 1426735। তেন্তে বৰ্ডমৰ কোড কি হ'ব? ইয়াত দেখা পাইছে যে বিৰ কোড দিয়া আছে 6, তেন্তে বিৰ কোড হ'ব 6। অ'ৰ কোড দিয়া আছে 0, তেন্তে অ'ৰ কোড হ'ব 0। আৰৰ কোড হ'ব 3, আৰ কোড 3। ইৰ কোড দিয়া আছে 8, ইৰ কোড হ'ব 8। ডিৰ দিয়া আছে 5, ডিৰ হ'ব 5। অ'ৰ অলৰেডি পালোঁ, অ' 0, আৰু এমৰ 9। এনচাৰ হ'ব 60385009, 60385009। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 3। এট এ ফ্ৰুট মাৰ্কেট এ ডজন প্লাছ 3 বানানা কষ্ট ₹75। এক ডজন ফ্ৰুট মাৰ্কেটত এক ডজন প্লাছ 3 বানানা দাম হৈছে 75। মানে 15 বানানাৰ দাম হৈছে 75। তেন্তে এটা বানানাৰ দাম হ'ব 15 / 75, 5 × 15 = 75। তেন্তে উলিয়াব লাগে অভিষেক ডিচাইড টু বাই 5 ডজন বানানা। অভিষেকে 5 ডজন বানানা কিনিবলৈ লৈছে। 5 ডজন বানানা হ'ব 5 × 12 × 60 বানানা। হাউ মাছ হি উইল হেভ টু পে ফৰ ছিম। তেওঁ 60 বানানাৰ কাৰণে কিমান দিব লাগিব? আমি উলিয়ালোঁ যে এটা বানানাৰ দাম 5 টকা, তেন্তে 60 বানানাৰ দাম হ'ব 300 টকা। তেন্তে এনচাৰ হ'ব অপশ্যন নম্বৰ 4, 300। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 5। দিয়া আছে ওৱান ইভিনিং দীপক এণ্ড বিষ্ণু ৱেৰ টকিং টু ইচ আদাৰ। গধূলি সময়ত বিষ্ণু আৰু দীপকে কথা পাতি আছিল ফেচ টু ফেচ। তেওঁলোকে ফেচ টু ফেচ হৈ কথা পাতি আছিল। ছাচ ডেট বিষ্ণুজ শ্বেডো ৱাজ একজেক্টলি টু দ্য ৰাইট। বিষ্ণুৰ শ্বেডো একজেক্টলি ৰাইট ছাইড অফ দীপকৰ ৰাইট হেণ্ড ছাইডত আছিল। তো হুইচ ডাইৰেকশ্যন দীপকে কোনটো ছাইডে ফেচ কৰি আছে উলিয়াব লাগে। আমি জানো যে ইষ্ট, ৱেষ্ট, নৰ্থ, চাউথ এইটো হৈছে ডাইৰেকশ্যন, আৰু ইভিনিং টাইমত ছানছেট টাইম, সেইবাবে অবজেক্টৰ ইষ্ট ছাইডে শ্বেডো পৰিব। তেতিয়াহ'লে দীপকৰ ৰাইট হেণ্ড ছাইডে যদি
শ্বেডো পৰে তেন্তে দীপক নৰ্থ ছাইডে ফেচ কৰি আছে। ইয়াৰ এনচাৰ হ'ব নৰ্থ। এনচাৰ হ'ব অপশ্যন নম্বৰ 4 নৰ্থ। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 6 ইফ এণ্ট্ৰি কুৱেশ্যন নম্বৰ 6 ইফ এণ্ট্ৰি ইজ ইকুৱেল টু এক্সিট হ'লে এৰাইভেল যদি ডিপাৰ্চাৰ হয় ৱেলকাম কি হ'ব? অপজিট ৱৰ্ড হয়, এণ্ট্ৰিৰ অপজিট এক্সিট, এৰাইভেলৰ অপজিট ডিপাৰ্চাৰ আৰু ৱেলকামৰ অপজিট হ'ব ফেয়াৰৱেল। এনচাৰ হ'ব অপশ্যন নম্বৰ 3 ঠিক কৰাই আছে ফেয়াৰৱেল। নেক্সট কুৱেশ্যন আছে ইফ ক্লথ যদি মেজাৰ হয়, এক মিনিট, নেক্সট কুৱেশ্যন আছে ইফ ক্লথ মেজাৰ এট মানি কাউণ্ট হুইট কি হ'ব? ইয়াৰ এনচাৰ হ'ব উইথ। অপশ্যন নম্বৰ 1। Next question, question number 8. From the given option below, identify the word which can be formed using the letter of the word stereotype. Stereotype. Like minute. Stereotype. Word or দিয়া option দিয়া কোন কেইটা question কোনটো option form নহব এই word পৰা কোনটো option আমি form কৰিব নোৱাৰিম আৰু লগতে দিয়া আছে no letter can be used more than times than it number of appearance in the word ইয়াত যিমান ইয়াত দিয়া লেটাৰবিলাক যিমান লেটাৰ দিয়া আছে তাতকৈ আমি বেছি ইউজ কৰিব নোৱাৰি তেতিয়াহ'লে ইয়াৰ এনচাৰ অলৰেডি দিয়া আছে অপশ্যন নম্বৰ 4 ষ্ট্ৰেছ কাৰণ ইয়াত টোটেল তিনিটা এছ আছে আৰু কিন্তু ষ্টেৰিঅটাইপত অকল কেৱল এটাহে এছ আছে কিন্তু বাকীবিলাকত যেনেকৈ ট্ৰিট দুটা ই আছে আৰু ইয়াত ৱৰ্ডত দুটা ই অলৰেডি আছে সেইবাবে অপশ্যন নম্বৰ 4 এনচাৰ হ'ব। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 9। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 9। এ বুক সেলাৰ লছেছ 4% when he sell a book at ₹240 যদি তেওঁ 240 বুক সেল কৰে লছ হয় 4%। Identify at what price should he sell the book to gain 20% profit আৰু তেওঁ 20% প্ৰফিটৰ কাৰণে কিমান দামত সেল কৰিব লাগিব যদি 240 হৈছে 96% তেন্তে 100% হ'ব 100% হ'ব 100/96 into 240 10 বাৰ যাব এইটো 4 বাৰ এইটো 4 বাৰ 25 250 হৈছে কষ্ট প্ৰাইচ যেটা আমি 250 কষ্ট প্ৰাইচ পালোঁ যদি আমি 250 বস্তু এটা 20% প্ৰফিটত সেল কৰোঁ 120/100 তেতিয়াহ'লে ইয়াৰ এনচাৰ হ'ব 0025 into 12 is equal to 300 ইয়াৰ এনচাৰ হ'ব 300 অপশ্যন নম্বৰ 3। Next question is in the standard English alphabet series what is the position of the letter J to the right of the letter which is 12 to the left of the letter N কৈছে যে what is the position of the letter J J position কি হ'ব to the right of the letter J position কি হ'ব এটা লেটাৰৰ which is যিটো লেটাৰ 12 to the left of the N N or 12 ত থকা যিটো লেটাৰ হ'ব তাৰ কিমান নম্বৰ পজিশ্যন ৰাইটত J পজিশ্যন হ'ব ইয়াৰ এনচাৰ হ'ব N J মাজত হ'ব J K L M N আৰু N ৰ 12ত হ'ব 12 লেফ্টত হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 এটা হৈছে 12 লেফ্ট ইয়াত এই ৱৰ্ডটো হ'ব লেটাৰ হ'ব এই লেটাৰৰ কিমান নম্বৰ পজিশ্যনত সোঁফালে জেৰ পজিশ্যন হ'ব এনচাৰ হ'ব 1 2 3 4 5 6 7 8 8 নম্বৰ পজিশ্যনত জেৰ পজিশ্যন হ'ব এনচাৰ হ'ব 8। নেক্সট কুৱেশ্যন আছে চিলোজিজমৰ কুৱেশ্যন হয় কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11 some cars are truck some cars are truck some cars are truck no truck is a bus no truck is a bus some bus conclusion দিয়া আছে some buses are car some buses are car বাছ আৰু কাৰৰ মাজত একো ৰিলেশ্যন নাই কিন্তু কনক্লুজন দিছে যে some buses are car তেন্তে কনক্লুজন নম্বৰ 1 ৰং হ'ব। কনক্লুজন নম্বৰ 2 চাওঁ no car is a bus no car is a bus no truck is a bus দিয়া আছে কিন্তু no car is a bus ষ্টেটমেণ্টত নাই সেইবাবে অপশ্যন নম্বৰ 2 ৰং হ'ব। এনচাৰ হ'ব লাগে অপশ্যন নম্বৰ 1 neither conclusion 1 nor 2 follows but
এটা চিলজিজমৰ এটা কনচেপ্ট আছে যে যদি সম আৰু নো ৰিলেশ্যন হয় আৰু বাকী এলিমেণ্টবিলাক একে হয়, যেনেকৈ বাছ কাৰ, তলতো বাছ কাৰ আছে, তেতিয়াহ'লে আইদাৰ কনক্লুজন 1 অৰ কনক্লুজন 2 ফ'ল'জ হ'ব। এইটো হৈছে চিলজিজমৰ কনচেপ্ট। যদি ভিডিঅ' ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 12। কোড লেংগুৱেজ দিয়া আছে 743 মানে ফ্ৰুটছ আৰ গুড। 657 দিয়া আছে ইট গুড ফুড। আৰু নেক্সট 934 দিয়া আছে ফ্ৰুটছ আৰ ৰিপ। তেন্তে ৰিপৰ লেংগুৱেজ উলিয়াব গৈছে, ৰিপৰ কোড লেংগুৱেজ উলিয়াব গৈছে। ৰিপৰ কোড লেংগুৱেজ এই 934 এই তিনিটা ডিজিটৰ পৰা যিকোনো এটা হ'ব। চাই লওক কোনটো হ'ব। ফ্ৰুটছ, আৰু ইয়াতো ফ্ৰুটছ দিয়া আছে। ইয়াতো আৰ আছে, কিন্তু ৰিপ ওপৰত ৰিপ নাই। ইয়াত 9 আছে, 9 নাই। ইয়াত 4 আছে, ওপৰতো 4 আছে। ইয়াত 3 আছে, ইয়াতো 3 আছে, কিন্তু 9 ওপৰত নাই। গতিকে ৰিপৰ কোড হ'ব 9। এনচাৰ নম্বৰ অপশ্যন নম্বৰ 3 9। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 13। ইয়াত অড ওৱান আউট উলিয়াব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 13। ইয়াত অড ওৱান আউট উলিয়াব লাগে। তলত দিয়া ৱৰ্ডবিলাকত কোনটো একে নহয়। ইয়াত দিয়া আছে বেনাই, চুৱেটাৰ, গ্লোভছ, ফ্লিচ জেকেট, মাফলাৰ, মিটাৰ্নছ, চুইট শ্বাৰ্ট। এই এনচাৰ অপশ্যন চুইট শ্বাৰ্ট। চব উইণ্টাৰ যিমান দিয়া আছে গোটেইকেইটা উইণ্টাৰ ৱেৰ হয়, বাট চুইট শ্বাৰ্ট উইণ্টাৰ ৱেৰ নহয়। নেক্সট কুৱেশ্যন আছে ইন দ্য বিল' ডায়েগ্ৰাম। তলতে ডায়েগ্ৰামত চাৰ্কেল ৰিপ্ৰেজেণ্ট প্লেয়াৰ। তলতে ডায়েগ্ৰামত চাৰ্কেলে প্লেয়াৰ ৰিপ্ৰেজেণ্ট কৰে, ট্ৰাইংগেল ৰিপ্ৰেজেণ্ট ইঞ্জিনিয়াৰ, ট্ৰাইংগেলে ইঞ্জিনিয়াৰ ৰিপ্ৰেজেণ্ট কৰে, আৰু ৰেক্টেংগেলে প্ৰফেচাৰ ৰিপ্ৰেজেণ্ট কৰে। আইডেণ্টিফাই দ্য হাউ মেনি প্ৰফেচাৰ এজ ৱেল এজ ইঞ্জিনিয়াৰ। আইডেণ্টিফাই কৰিব লাগে যে কিমান প্ৰফেচাৰ প্লাছ ইঞ্জিনিয়াৰ হয় কিন্তু প্লেয়াৰ নহয়, কিমানজন প্ৰফেচাৰ আৰু ইঞ্জিনিয়াৰ হয় বাট প্লেয়াৰ নহয়। এনচাৰ হ'ব এইটো পাৰ্ট হৈছে প্লেয়াৰ। যদি প্লেয়াৰক আমি ডিলিট কৰোঁ তেন্তে আমি গম পাম যে এই 19জন প্লেয়াৰো হয় আৰু ইঞ্জিনিয়াৰো হয় আৰু প্ৰফেচাৰো হয়। যাৰ এনচাৰ হ'ব অপশ্যন নম্বৰ 2 19। নেক্সট হৈছে লাষ্ট কুৱেশ্যন নম্বৰ 15। A certain number of camels and the equal number of owners. যিমান কেমেল আছে সিমানে ওনাৰ আছে। যদি 5টা কেমেল হয় ওনাৰ 5জনে হ'ব। Our males are going uphill. Half of the owner are sitting on their respective camel. যিমানজন ওনাৰ আছে তাৰ আধা কেমেলৰ ওপৰত বহি গৈ আছে, আৰু while remaining men are walking on the foot, আৰু বাকীবিলাকে খোজকাঢ়ি গৈ আছে। If the total number of legs walking on the ground is 70. খোজকাঢ়ি যোৱা মানুহ আৰু কেমেলৰ যোগ হৈ টোটেল ভৰি হৈছে 70খন। তেন্তে ফাইণ্ড আউট দ্য নাম্বাৰ অফ কেমেলছ। তেন্তে উলিয়াব লাগে কেমেল কিমান আছে। কেমেলৰ ভৰি 4 আৰু ধৰি লৈছোঁ কেমেল আছে x, প্লাছ অ'নাৰৰ ভৰি আছে 2 আৰু টোটেল অ'নাৰ খোজকাঢ়ি আছে x/2 আৰু যোগ কৰিলে হয় 70। যদি 2 আমি কেঞ্চেল কৰোঁ তেন্তে থাকিব 4x প্লাছ x ইকুৱেল টু 70, আৰু 4x এইটো হ'ব 5x আৰু 70। তেন্তে x ইকুৱেল টু হ'ব 14। ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ 1 14। এইবিলাক আছিল টোটেল 15টা কুৱেশ্যন। মই বুজাবলৈ চেষ্টা কৰিলোঁ